বৃহস্পতিবাৰে কৃষিমন্ত্ৰী অতুল বৰা, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী বিশ্বনাথত উপস্থিত হয়। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ একাউণ্টত জমা হোৱা ধনৰ ক্ষেত্ৰত ব্যাপক কেলেংকাৰী হোৱাৰ কথা পোহৰলৈ আহিছে। ফলস্বৰূপে কৃষিমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত উপস্থিত হৈ জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ লগত উক্ত ঘটনা সংক্ৰান্তত বৈঠকত মিলিত হয়। বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত সোৱাইন ফিভাৰ আৰু কোভিড-19ৰ সন্দৰ্ভত এক সভা অনুষ্ঠিত কৰি PM কিষাণ আঁচনিৰ ধনৰ ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। উক্ত সভাত বিশ্বনাথৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত থাকে। বিশ্বনাথৰ পৰা মনোজ বৰা, আছাম নিউজ এনিটাইম। পথাৰতে গেলি পচি যোৱাৰ খবৰো আমি পাইছিলোঁ, কিন্তু ক্ষিপ্ৰতাৰে আমি ৰাজ্যিক ভিত্তিত এখন কমিটি গঠন কৰিছিলোঁ আয়ুক্ত সচিবগৰাকীক লৈ, আৰু ঠিক তেনেকৈ জিলা পৰ্যায়তো DDC-সকলক লৈ উপায়ুক্তৰ মনিটৰিঙত আমি একোখনকৈ কমিটি কৰিছিলোঁ। ইয়াত তেনেকুৱা বিশেষ প্ৰব্লেম হোৱা নাই বুলি কৈছে, কিন্তু কিছুমান জিলাত কিছু প্ৰব্লেম হৈছিল। আৰু আটাইতকৈ ডাঙৰ কথা হৈছিল যে এই সময়ছোৱাত আপোনালোকে জানে যে হোটেল বন্ধ, ৰেষ্টুৰেণ্ট বন্ধ, ধাবা বন্ধ, ইখন জিলাৰ বস্তু সিখন জিলালৈ যোৱাত বাধা, বাহিৰলৈও পঠাব পৰা নাযায়, কাৰণ যোৱা বছৰটোতে আমি 125 কোটি টকাৰ শাক পাচলি বাহিৰৰ ৰাজ্যলৈ পঠাইছিলোঁ। গতিকে সেইখিনি পঠাব পৰা নহ'ল। ঠিক তেনেকৈ উত্তৰ পূৰ্বাঞ্চললৈকে আমি পঠাইছিলোঁ, আৰু আমাৰ ৰাজ্যখনৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাহিৰলৈ দিল্লী, UP এইবিলাকলৈ আমি পঠাওঁ, সেইখিনিও সম্ভৱ হৈ নুঠিল। তথাপি যোৱা দিনকেইটাত আমাৰ প্ৰায় 300 কোটিতকৈও অধিক টকা আমাৰ ৰাজ্যখনৰ ভিতৰত আৰু বাহিৰত আমাৰ যিসকলে শাক পাচলি বা ফল মূলৰ খেতি কৰিছিল সেইসকলে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আৰু আহি থকা দিনবিলাকত মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে কিছুমান আমি প্লেন লৈছোঁ, শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম। এতিয়াতো শালি খেতিৰ সময়, এই সময়ছোৱাত এই লকডাউনৰ পিৰিয়ডত যাতে কৃষকে কোনো ধৰণৰ অসুবিধা নাপায়, ইয়াৰ কাৰণে যিখিনি দোকান খোলা ৰাখিব লাগে, ফাৰ্টিলাইজাৰ, পেষ্টিচাইডৰ, ঠিক তেনেকৈ ট্ৰেক্টৰ যিহেতু ইয়াত পথাৰত চলিব, পাৱাৰ টিলাৰ চলিব, গতিকে স্বাভাৱিকতে ইয়াত ৱৰ্কশ্বপৰো ব্যৱস্থা থাকিব লাগিব। গতিকে ফাৰ্মাৰ্ছে অসুবিধা নোপোৱাকৈ আমি এই কামখিনি যাতে কৰি যাব পাৰোঁ, তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনক কৈছোঁ। আমাৰ জনপ্ৰতিনিধিসকলেও এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব। ইয়াত কৃষিৰ এখন ডাঙৰ, ইয়াত যথেষ্ট আলু খেতি হয়, জিঞ্জিয়াত আলু খেতি হয় বিখ্যাত, গতিকে তাতো আলু যথেষ্ট জমা আছে বা ভাল খেতি হোৱা বুলি আমাক কৈছে। আৰু কিছু ইয়াৰ স্থানীয় খেতিয়কে অৰ্গেনিক কাল্টিভেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, শিক্ষিত নিবনুৱা যুৱক। এইটো খুব ভাল কথা হৈছে। আমি তেখেতসকলৰ লগতো মত বিনিময় কৰিছোঁ। আমি দুখনমান তেখেতসকলে কৰা ফাৰ্মলৈও আমি যাম, আৰু ভৱিষ্যতৰ দিনত কেনেকৈ আমি ছাপোৰ্ট দিব পাৰোঁ, এই খেতিয়কসকলক আমি উৎসাহিত কৰিব পাৰোঁ। তেওঁলোকে এখন মাৰ্কেটৰ কথাও আমাক এতিয়া উল্লেখ কৰিছে উপায়ুক্ত ডাঙৰীয়াক, সেই দিশত আমি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। তো ইয়াৰ উপৰিও আপোনালোকে জানে যে বৰ্তমান সময়ত আফ্ৰিকান সোৱাইন ফিভাৰে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 1921 চনত আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। ভাৰতত ইয়াৰ প্ৰাদুৰ্ভাৱ হোৱা নাছিল যোৱা সময়ছোৱাত, কিন্তু যোৱা 2019 চনত চীনৰ জিনজিয়াঙত মানে যিখন অৰুণাচলৰ কাষতে লাগি থকা এখন প্ৰভিন্স, তাত আৰম্ভ হৈছিল। আৰু এতিয়া সিটো সংক্ৰমিত হৈ অৰুণাচলত আহিছিল আৰু অৰুণাচলৰ পৰা অসমত প্ৰৱেশ কৰিছিল। আৰু ইয়াৰ মৰ্টেলিটি ৰেটটো হৈছে প্ৰায় 100%। এইটোৱে আটাইতকৈ আমাৰ কাৰণে এটা ভয় আৰু উদ্বেগৰ বিষয়। ভাৰত চৰকাৰে ভূপালৰ লেবৰেটৰীত প্ৰমাণিত হোৱাৰ পিছত আমাক অৱগত কৰিছিল, কিছুমান গাইডলাইন দিছিল। যিবিলাক বানপানীত সহনজাত মানে যিবিলাক হাইব্ৰিড আছে, যেনে আমাৰ ৰঞ্জিত চাহ, বাহাদুৰ চাহ, যিবিলাক আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অৱদান আছে, গতিকে তেনেধৰণৰ বীজ আমি দিয়াৰ কাৰণে আমি বিবেচনা কৰিছোঁ। আৰু ইৰিগেশ্যনটো মানে এনেকুৱা, ইৰিগেশ্যনৰ স্কিমবিলাক বন্ধ হোৱাৰ মূল কাৰণটোৱেই হ'ল বিজুলী। যিবিলাক ইৰিগেশ্যনৰ স্বাধীনতাৰ পিছত বহুত স্কিম হ'ল, কিন্তু ছাকচেছ আচলতে নোহোৱাৰ মূল কাৰণটো হৈছে এইটো। কিন্তু এতিয়া সেইকাৰণে আমি 1,01,000 RIDF-ত STW আমি কৰাৰ প্লেন কৰিছিলোঁ। সেইমতে বহু হাজাৰ আমি পুতিছোঁ। আজি বহুত ড্ৰাফ্ট যিবিলাকে জমা দিছিল, তাৰ বিপৰীতে ইয়াতো
আজি সোলাৰ পাম্প ডিজেল পাম্প দিয়াৰ ইলেক্ট্ৰিকেল পাম্প দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী যিখিনি আছে খুব কম দিনৰ ভিতৰত এইকেইটা দিনত আমাৰ এই কামখিনিও চলি থাকিব STW বহুৱা ঠিক তেনেকৈ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিত যি আমাৰ ট্ৰেক্টৰ দিয়াৰ কাম আছিল সেইখিনিও হ'ব আৰু বাকী যিখিনি সাৱধান কাম ৰৈ গৈছে সেইখিনি কাম কৰিবলৈ ব্যৱস্থা লোৱা হৈছে এনেকৈ কওক আপুনি আমাৰ ছাপ্লাই কিবা ক'ব মাননীয় ছাপ্লাই বিভাগৰ কথা বিশেষ ক'বলগীয়া নাই কিন্তু আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত যাতে এক মাহৰ খাদ্য সামগ্ৰী মজুত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন জিলাত খবৰ ল'বৰ কাৰণে আমাক কৈছিল নিৰ্দেশ দিছিল আৰু সেই মৰ্মে আমি আচলতে বিভিন্ন জিলাত আমি গৈছোঁ আজি আমি বিশ্বনাথ জিলাতো আহিছোঁ আৰু বিশ্বনাথ জিলাত আহি আমি এইটো কথা উপলব্ধি কৰিছোঁ যে ইয়াত মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে ইয়াত এক মাহৰ খাদ্য সামগ্ৰী মজুত আছে ইয়াত আমাৰ লকডাউনৰ পিৰিয়ড কাৰ্যকাল যদি বৃদ্ধি হয় ইয়াত আপোনাৰ খাদ্য সামগ্ৰীৰ নাটনি নহয় এইখিনি তাৰমানে বৰ্তমান বিশ্বনাথ মহকুমা বিশ্বনাথ জিলাৰ পৰিৱেশ খাদ্য সামগ্ৰীৰ বিশেষ পৰিৱেশ গতিকে এইখিনি কথাখিনি আপোনালোকক ঠিক আছে হ'ব থেংক ইউ ধন্যবাদ